কথা কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো, কিন্তু আমি প্ৰস্তুতি কৰিছোঁ আৰু যোৱাবাৰ যেনেকৈ আমি বহু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছিলোঁ, এতিয়াও আমি তেনেকৈ কংগ্ৰেছে কৰিব পাৰিম। কিন্তু যিহেতু অসমৰ কিছু ৰাইজে কিছু দলে বিচাৰে কংগ্ৰেছৰ লগত একেলগে মিত্ৰতা কৰি বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ, সেই গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে আমাৰ বিভিন্ন জিলা কংগ্ৰেছলৈ নিৰ্দেশনা পঠাইছে যে স্থানীয়ভাৱে যদি কাৰোবাৰ লগত বুজা-পৰা কৰাৰ বাবে প্ৰয়োজন তেনেহ'লে তেনেধৰণৰ বুজা-পৰা হ'ব, আৰু সেই অনুসৰি ক'ৰবাত হ'ব বুলি আমি খবৰ পাইছোঁ। আৰু এটা কথা সুধিছোঁ, যদিহে এতিয়া এই যিটো অখিল গগৈ ইলেকশ্যনটোক আপোনালোকে কেনেধৰণে মানে চাব? আগতে আপুনি নকয় ঠিকে আছে, কিন্তু এইটো আপোনালোকে পঞ্চায়তৰ কাৰণে কেনেধৰণে প্ৰিপেয়াৰ চলাইছে? পঞ্চায়ততো আমাৰ প্ৰাৰ্থী বাছনি হৈছে। মোৰ সমষ্টিতে এতিয়া আমি পঞ্চায়তৰ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ, প্ৰাৰ্থীসকলৰ লগত আলোচনা কৰিছোঁ। আগন্তুক সময়ত আমাৰ যি জয় বাপু, জয় ভীম, জয় সংবিধান যাত্ৰা, সেই যাত্ৰা বিভিন্ন পঞ্চায়তত হ'ব আৰু চৰকাৰৰ বিফলতাসমূহ উদঙাই দিয়া হ'ব। এইবিলাকতো আমাৰ চলি আছে, আৰু য'ত প্ৰয়োজন হয় জিলা কংগ্ৰেছৰ সভাপতিসকলক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছে স্থানীয়ভাৱে বুজা-পৰা কৰিবলৈ। কিন্তু আগতেই হওক তেনেকুৱা ৰাইজৰ ইচ্ছা, এইটো ৰাইজে যিটো ভাল পায় সেইটোৱে কৰিব, এইটোতো কোনেও চক্ৰান্ত নকৰে। সেইটো এতিয়া বিৰোধী দল যেনেকৈ থকাটো ভাল বুলি কয় শাসক পক্ষই, আমিও তেনেকৈতো কোনোবা নহয় কোনোবা দল থকাটো ভাল বুলি কওঁ, একপক্ষীয় হ'ব নালাগে, সেইটো ৰাইজৰ ইচ্ছা। কিন্তু ৰাইজে এতিয়া ৰাহুল গান্ধীৰ পৰা নিৰ্দেশ আহিব পাৰে, যিটো পত্ৰ প্ৰেৰণ কৰিলে ৰাহুল গান্ধী 16টা দলৰ লগত বহিব লাগে বুলি। আমি অপেক্ষা কৰিম ৰাহুল গান্ধী পত্ৰৰ নিৰ্দেশ নালে। আৰু এটা কথা, আমি বিভিন্ন জিলাত স্থানীয়ভাৱে বুজা-পৰাৰ বাবে মানে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশনা গৈছে। আৰু এটা কৈছে খোৱাং বা এনেকুৱা ধৰণৰ বহু আঞ্চলিকত কংগ্ৰেছৰ কেণ্ডিডেট নাইকিয়া বুলিও কিছুমান কথা মানে চলি থাকে, যে কংগ্ৰেছে কেণ্ডিডেট বিচাৰি পোৱা নাই এনেকে বুলিও। চোৱা, কংগ্ৰেছৰ ক'বলৈ গ'লে যোৱাবাৰৰ বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচনবিলাকৰ পৰ্যালোচনা কৰক আপোনালোকে। শেহতীয়াটোতে দেখোন যোৰহাটত আমাৰ বিধায়ক কম আছে, তথাপিতো আমি যোৰহাটৰ আটাইকেইটাতে জিকিলোঁ। তাৰ অৰ্থ এইটো নহ'ল জানো যে সেইখিনি মানুহে কংগ্ৰেছক লোকসভাত ভোট দিলে, সেইকাৰণে পঞ্চায়ততো আগ্ৰহী ভোট দিবলৈ। সেই গতিকে তেনেকুৱা ধৰণৰ কথাখিনি আছে, আৰু একেবাৰে নাইকিয়া হৈ যাব বুলি কোৱাটো উচিত নহয়। কম বেছি হ'ব, ক'ৰবাত যদি 10খন আসন আছিলে 5খন পাব কিজানি, তেনেকুৱা হ'ব পাৰে। ক'ৰবাত 10খন আছিলে 7খন পাব। সেই গতিকে তেনেকুৱা ধৰণৰ কথাটো পূৰ্বানুমান কৰাটো উচিত নহয়। মূল ইছ্যুটো কি হ'ব পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ? পঞ্চায়ত ইলেকশ্যনত এতিয়া মূল ইছ্যু বুলি ক'বলৈ গ'লে বিভিন্ন জেগাত বিভিন্ন হ'ব, কাৰণ এইটো আঞ্চলিক একেবাৰে নিম্ন পৰ্যায়ৰ পঞ্চায়তৰ নিৰ্বাচনত এজেণ্ডা ফিক্স হয়। ক'ৰবাত পঞ্চায়তে বাট পথৰ উন্নয়ন কৰা নাই, ক'ৰবাত দুৰ্নীতি কৰিছে, ক'ৰবাত যোগ্যসকলক মুখ্যমন্ত্ৰীৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰি ৰাজনৈতিকভাৱে প্ৰতাৰণা কৰিছে, ক'ৰবাত এনেকুৱা ধৰণৰ ঢেৰ বিভিন্ন লোকেল ইছ্যু থাকে। প্ৰকৃততে পঞ্চায়তত তেনেকৈ এটা ইছ্যু বুলি ক'ব নোৱাৰি, তথাপিতো আমিতো এটা বৃহৎ ইছ্যু বিচাৰিমেই। সেই বৃহৎ ইছ্যু হ'ব, ধৰি লওক অসমৰ জনগণক জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ পিছত কেনেকৈ বিজেপি দলে প্ৰতাৰণা কৰি আছে, এইবিলাক কথাটো আহিবই। আৰু প্ৰতিবাৰে ইছ্যু ভালেই থাকে, কিন্তু য'ত জিকাৰ সম্ভাৱনা থাকিও ভোট বিভাজনৰ বাবে মুখ্যমন্ত্ৰী আৰু অন্য সতীৰ্থসকলে বহুত জঁপিয়াই দিয়ে যে বিহু চিহু নাচি দিয়ে, জাপ মাৰি থাকে ষ্টেজত, পইচা বিতাই থাকে, সেইবিলাকৰ কাৰণে অকণমান ক্ষতি হয়। কিছুমান মানুহ আছে নৃত্য গীত ভাল পায়, সকলোৱেতো আৰু ৰবীন্দ্ৰ সংগীত, সকলোৱেতো মহাপুৰুষৰ বৰগীত ভাল নাপায়, কিছুমানেতো উদ্যাম নৃত্যও ভাল পায়। ভোট বিভাজনৰ কাৰণেও আপোনালোকৰ ক্ষতি হয়। আৰু মুখ্যমন্ত্ৰীয়ে কালি গণৰাজ্য দিৱসৰ দিনা কৈছে ডিব্ৰুগড়ত এটা আপোনাৰ সচিবালয় হ'ব, ঠিক একেধৰণে ৰাজভৱন বনাব তেজপুৰত। এইবিলাক আচলতে প্ৰয়োজন আছেনে এতিয়া? চাওক, প্ৰকৃততে তেখেতসকলে কাছাৰৰ মানুহখিনিক আশ্বস্ত কৰাটো বেছি প্ৰয়োজন আছিলে। সিদিনালৈকে কাছাৰৰ এছামে কৈ থাকে যে আমি অসমৰ পৰা ছেপাৰেট হৈ যাম, কোনোবাই কৈ যে কিবা পূৰ্বাঞ্চল গঠন কৰিম। সেই গতিকে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা মিনি ছেক্ৰেটেৰিয়েট আৰু মানে আৰু কিবা কিবি মানে দিছপুৰ ছেকেণ্ড দিছপুৰ কৰিম বুলি কৈছিল। আৰু
আপোনালোকে জানে মেঘালয়ৰ মাজেদি যাবলগীয়া হয়, এতিয়াও পোনপটীয়া সংযোগ হোৱা নাই আৰু কেতিয়াবা তাতে ভূমিস্খলনৰ ফলত সপ্তাহ দিন ধৰি মানুহৰ যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা বন্ধ হয়। আনকি উমৰাংচু ফালেদি গ'লেও ৰেল লাইনৰো সংযোগ ব্যাহত হয়। সেই গতিকে অসমৰ স্বাৰ্থত অসমৰ জনগণৰ উন্নয়নৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কামটো আছিল যে বৰাক ভেলীত যিটো 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি কাম আধৰুৱা কৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম প্ৰায়ৰিটি দি সেই কামটো কৰিব লাগিছিল। কিন্তু সেইটো নকৰি তেখেতে অন্যান্য কিবা উদ্দেশ্য লৈ যোৰহাটত বা উজনিত তেখেতে ৰাজধানী পাতিবলৈ গৈছে। সেইটো উৎস এটা ৰাজনৈতিক কথাই হ'ব, কাৰণ যোৱা নিৰ্বাচনত তেখেতসকলে ৰাজনৈতিকভাৱে যেনেকুৱা লাভান্বিত হ'ব লাগিছিল উজনিত সেইখিনি নহ'ল। গতিকে এইবিলাক ৰাজনৈতিক কথা, আৰু ৰাজনৈতিক কৰিবলৈ তেওঁ চৰকাৰী ধনৰ এনেকুৱা ব্যৱহাৰ কৰাটো নিশ্চিতভাৱে সমালোচনাৰ যোগ্য। মানে ৰাজভৱন বা ছেক্ৰেটাৰী নিৰ্মাণ কৰিব আচলতে কাৰণ কামটো ইয়াৰ পৰাই হ'ব, দিছপুৰৰ পৰাই হ'ব, তাত ডিব্ৰুগড়ৰ পৰা কাম নহয়। সেইটো কাৰণে কথাটো সুধিছোঁ। মই সেইটোৱে কৈছোঁ, সমালোচনা কৰিব লাগে। এইবিলাক ভাল বেয়া কাম হৈছে, ইমান বৰ বেছি ভাল কাম হোৱা নাই। কিন্তু মই উজনি অসমৰ এজন ব্যক্তি হিচাপে যদি সঁচাকৈয়ে বহুখিনি কাম গুৱাহাটীলৈ নহাকৈ ৰাইজৰ হয়, তেতিয়াহ'লে নিশ্চয় তাক আদৰি ল'ম। কিন্তু এই কামটো কৰাৰ আগত মই ভাবোঁ যে উজনি অসমৰ যিকেইখন চিকিৎসা মহাবিদ্যালয় সেইকেইখনক গুৱাহাটীৰ সমপৰ্যায়ত কৰিব লাগে। এতিয়া আমাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আটাইতকৈ পুৰণি অসমৰ, 1947 নে 1950তে হোৱা। তাত বহুকেইটা বিভাগ এতিয়া আধৰুৱা হৈ আছে। তেনেকৈ যোৰহাটখনো অন্যতম এখন, বৰপেটা বা নলবাৰী বা ধুবুৰীতকৈ আগৰ, তাতো বহুতখিনি কাম এতিয়াও হোৱা নাই, যাৰ ফলত সেইবিলাক হস্পিটেলো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেফাৰেল হস্পিটেলৰ নিচিনা হৈছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ ভৱন আৰু ফ্লাইঅভাৰকেইটা কৰাতকৈ বা ডিব্ৰুগড় মেডিকেল কলেজৰ ষ্টাফ কোৱাৰ্টাৰকেইটা কৰাতকৈ হস্পিটেলত ৰোগীসকলে যিখিনি পাব লাগে গুৱাহাটী সমপৰ্যায়ৰ চিকিৎসা ব্যৱস্থাটো অতি প্ৰয়োজনীয় আৰু আটাইতকৈ দৰকাৰী বুলি মই কওঁ। এইবিলাকৰ কাৰণে নহয় বোধ কৰোঁ, যিটো এতিয়া আমাৰ অসম চৰকাৰখনে আচলতে যিটো জাটকা খায় মাজে মাজে, এতিয়া অসম চাহ নিগমক তেওঁলোকৰ কৰ্মচাৰীসকলক বকেয়া দিব লগা আছিল। সেইকাৰণে প্ৰায় 70 কোটি টকা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমতে দিব। এতিয়া সেইটোকে কৰিবলৈ যাওঁতে যদি লাখটকীয়া বিজ্ঞাপন চলাই পেলাই কয় যে আমি টি কৰ্পোৰেশ্যনক বকেয়া দিলোঁ, সেইটোতো উচিত নহয়। ঠিক তেনেকৈ গোটেই ভাৰতবৰ্ষৰে যিটো অটল বিহাৰী বাজপেয়ী